গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে সকলো আগতেই তৈয়াৰ কৰি থৈছে ভাগৱত গীতা। ভাগৱত গীতাত উল্লেখ আছে বন্ধুসকল যে আমাৰ বাবে সকলো তৈয়াৰ কৰি থৈছে। আমি কোনো বস্তুৰ কাৰণে, কোনো কাৰণত, কোনো অনুষ্ঠানৰ কাৰণে, কোনো চাকৰিৰ কাৰণে, একো ক্ষেত্ৰতে আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। আমি একো চিন্তা কৰিব নালাগে। আমাৰ বাবে সকলো তৈয়াৰ কৰি থৈছে, মাত্ৰ আমি কৰ্ম কৰিব লাগে। মাত্ৰ আমি এটা নিমিত্ত হ'ব লাগে, কাৰণ হ'ব লাগে। আৰু সেই কাৰণ হ'বৰ কাৰণে আমি কৰ্ম কৰিব লাগে। তাৰ আগতে আমাৰ সকলো বস্তু তৈয়াৰ কৰি থৈছে। আমি কোনো বস্তুৰ কাৰণে চিন্তা কৰিব নালাগে, মাত্ৰ শুদ্ধ কৰ্ম কৰি গ'লে হ'ল। সেই কথা উল্লেখ আছে ভাগৱত গীতাত। ভাগৱত গীতাৰ 11 অধ্যায় শ্লোক নম্বৰ 33 খুলি চাব আপোনালোকে। তাতে উল্লেখ আছে যে আমাৰ বাবে সকলো তৈয়াৰ কৰি থৈছে। যেতিয়া অৰ্জুন ভাগৰি পৰিছিলে, যেতিয়া বিচলিত হৈ পৰিছিলে, ভাঙি পৰিছিলে, তেতিয়াই শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে যে উঠা সখা, যুদ্ধ কৰা, যশ অৰ্জিত কৰা, হয়নে? কৰ্ম কৰা, যুদ্ধ কৰা, যশ অৰ্জিত কৰা, মানে সফলতা অৰ্জন কৰা, নিজৰ সৌভাগ্য বনোৱা, ঠিক আছে, সৌভাগ্য তৈয়াৰ কৰা, মাত্ৰ কৰ্ম কৰা। যি তুমি যুদ্ধ ক্ষেত্ৰত দেখা পাই আছা, যিখিনি তোমাৰ সন্মুখত ৰৈ আছে, সেইখিনি আগতেই মৰি আছে। সেইখিনি আগতেই মৰি আছে, মাত্ৰ তুমি তাৰ কাৰণ হ'ব লাগে, তাৰ নিমিত্ত হ'ব লাগে। একমাত্ৰ নিমিত্ত হ'লেই হৈ গ'ল। তোমাৰ সকলো যশ তোমাৰ ওচৰত আছে, সফলতা তোমাৰ ওচৰত আছে। তো সেই ভাগৱত গীতাত যি কথা উল্লেখ আছে যে তুমি মাত্ৰ যুদ্ধ কৰা, সকলো আগতেই মৰি আছে, মাত্ৰ তুমি কৰ্ম কৰিলেই হ'ল। তো আমি জীৱনত যিখিনি কৰি আছো নহয়, মাত্ৰ কৰ্ম, শুদ্ধ কৰ্ম আমি কৰি গ'লেই হ'ব। আমাৰ বাবে সকলো তৈয়াৰ কৰি থৈছে। আমি কোনো কাৰণতে কোনো বস্তুক লৈ পেলাই আমি চিন্তা কৰিব নালাগে। জীৱনত কেতিয়াও আমি কোনো কাৰণত কিবা এইটো কেনেকৈ হ'ব, এই অনুষ্ঠানটো পাতিব খুজিছোঁ কেনেকৈ হ'ব, ঠিক আছে, আজি মোৰ মা স্বৰ্গগামী হ'ল, এই সংসাৰ ত্যাগ কৰি গুচি গ'ল, কিন্তু মাৰ কৰ্মখিনি কেনেকৈ হ'ব, কেনেকৈ সমাধান হ'ব, সেইখিনি কথা আমি চিন্তা কৰি গৈছিলোঁ যে কি হ'ব, কেনেকৈ কৰিম। কিন্তু চিন্তাৰ যে কোনো কাৰণ নাই। একমাত্ৰ উদাহৰণ মই বন্ধুসকল, এইটো মোৰ ভিডিঅ', যি ভিডিঅ' আপোনালোকলৈ মই সদায় প্ৰস্তুত কৰোঁ, সদায় আগবঢ়াওঁ, প্ৰত্যেকটোত মোৰ এটা এটা অভিজ্ঞতা। আৰু এই যি ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'টো মোৰ এটা অভিজ্ঞতা বন্ধু, মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা যে কৰ্ম কৰি যোৱা, ঠিক আছে, ফলৰ আশা নকৰিবা, ঠিক আছে। আমাৰ সকলো মানে আমাৰ বাবে তৈয়াৰ কৰি থৈছে, মাত্ৰ আমি শুদ্ধ কৰ্ম কৰি গ'লেই হ'ল। ভগৱানে এনেকুৱা এটা মানে প্ৰস্তুতি কৰি থয় যে আমি যিখিনি ভাবোঁ যে এইটো কেনেকৈ হ'ব, সুন্দৰকৈ হৈ যায়, সুন্দৰকৈ আয়োজন হৈ যায়। আৰু যিখিনি হয় সেইখিনি তেওঁৰ ইচ্ছা মতেই হয়। আজি মাৰ লগত মই যিখিনি কৰিবলগীয়া আছিলে, কৰিবলগীয়া হ'ল, সেইখিনি সকলো তৈয়াৰ কৰি থৈছিলে, প্ৰস্তুত কৰি থৈছিলে। বন্ধুসকল, আমি চিন্তা কৰাৰ কোনো কাৰণেই নাই, সকলো তৈয়াৰ কৰি থয়। ভাগৱত গীতা প্ৰত্যেকটো চেপ্টাৰত, প্ৰত্যেকটো শ্লোকত, প্ৰত্যেকটো অধ্যায়ত আমি এটা এটা মেছেজ পাওঁ বন্ধুসকল। কিন্তু আমি শাস্ত্ৰ জ্ঞান বা শাস্ত্ৰটো অধ্যয়ন কৰিব নিবিচাৰোঁ। আমি এটাই ভাবোঁ যে এটা বয়স আহিলে, এটা সময় আহিব, তেতিয়াহে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে বা শাস্ত্ৰৰ বিষয়ে জানিব লাগে, নামঘৰত যাব লাগে, মন্দিৰত যাব লাগে, এটা বয়স আহিলে। কিন্তু এই শাস্ত্ৰবিলাকতে যে যিমানখিনি শাস্ত্ৰ আছে ন, তাৰ পৰা যে এটা এটা আমাৰ সুন্দৰ মেছেজ পাওঁ, এটা সুন্দৰ মানে অভিজ্ঞতা পাওঁ, বা সুন্দৰ আমাৰ প্ৰেৰণা পাওঁ, এটা মটিভেশ্যন পাওঁ, সেই কথা আমি কোনোদিন নাজানো। বন্ধুসকল, আপোনালোকে মোৰ কথা যদি বিশ্বাস নকৰে নহয়, আপোনালোকে ভাগৱত গীতাৰ 11 নম্বৰ অধ্যায় শ্লোক নম্বৰ 33 সুন্দৰকৈ পঢ়িব। তাতে উল্লেখ আছে, চাব, তাতেই
পাব আপোনালোকে যেতিয়া শ্ৰী অৰ্জুনক শ্ৰীকৃষ্ণই কৈ আছিলে যে তুমি কৰ্ম কৰা, তুমি যুদ্ধ কৰা, যশ অৰ্জিত কৰা, ঠিক আছে, তোমাৰ সৌভাগ্য বনোৱা, তুমি সফলতা অৰ্জন কৰা, তোমাৰ বাবে সকলো তৈয়াৰ কৰি থোৱা আছে, সকলো আগতেই মৰি আছে, মাত্ৰ তুমি নিমিত হ'ব লাগে, এটা মাত্ৰ কাৰণ হ'ব লাগে। তো আমাৰ বাবে আমি চিন্তা কৰিব নালাগে, আমি ভাবিব নালাগে, আমাৰ বাবে সকলো ঠিক কৰি থৈছে, সকলো প্ৰস্তুত কৰি থৈছে, মাত্ৰ তাৰ বাবে আমি কি হ'ব লাগে, আমি কাৰণ হ'ব লাগে, এটা এটা কাৰণ হ'ব লাগে, এটা নিমিত হ'ব লাগে মাত্ৰ। আৰু সেই নিমিত হ'বৰ কাৰণে কি কৰিব লাগিব, আমি সুন্দৰকৈ কৰ্ম কৰি যাব লাগিব, কাৰো বেয়া চিন্তা নকৰি পেলাই সৎ ভাৱনাৰে, সৎ চিন্তাৰে, সৎ কৰ্ম যেতিয়া কৰি যাম নহয়, আমাৰ সকলো বস্তু সুন্দৰকৈ হৈ গৈ থাকিব। আমি গমেই নাপাম কেনেকে ক'ৰ পৰা কেনেকে হ'ল, আমি গমেই নাপাম, আমাৰ বাবে সকলো তৈয়াৰ কৰি থৈ দিছে বন্ধু। আমাৰ চাকৰি এটা আমি কেনেকে হ'ব বা চাকৰিটো আমাৰ বাবে আছেনে নাই, আমাৰ কৰ্মত আমি যি কৰ্ম কৰিছোঁ বন্ধুসকল, আমি যি কৰ্ম কৰিম নহয়, সেই কৰ্মৰ অনুপাতত আমাৰ কৰ্মৰ ফল যি পাম নহয়, সেই কৰ্মৰ অনুপাততে হ'ব আমাৰ ভাগ্য। আৰু ভাগ্য অনুপাতত আমাৰ ভাগ্যত যি লেখা আছে নহয় বন্ধুসকল, সেই বস্তুটোৱেই হ'ব। আৰু সেই বস্তুটো কেনেকৈ হ'ব আমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ সেইখিনি সকলো আগতে তৈয়াৰ কৰি থৈছে। আজি মাৰ কৰ্মখিনি কেনেকৈ হ'ব মই ভাবাই নাছিলোঁ। এনেকুৱা সময় পাৰ কৰিলোঁ যে মাৰ এই বস্তুটো কেনেকৈ হৈ যাব, ঠিক আছে, মাৰ শ্মশানত মাৰ যি মৃতদেহ মানে মুখাগ্নি কৰাৰ পৰা আদি কৰি পেলাই সকলো কৰ্ম, যি কৰ্ম শ্মশানৰ কৰ্ম কেনেকৈ হ'ব, সেইটো আগতে প্ৰস্তুত কৰি থৈছে, আগতে তৈয়াৰ কৰি থৈছে যে এনেকেই হ'ব, আৰু তেনেকেই হৈ গ'ল বন্ধুসকল। চ' আমাৰ মাৰ এতিয়া যিটো আদ্য সাধ্যৰ কাম যেনেকে প্ৰস্তুত কৰি থৈছে ঈশ্বৰে, তেনেকেই হৈ যাব। তাত আমি কোনো চিন্তা কৰা নাই। আমি সদায় চিন্তাত পৰোঁ যে আমুক নাহিব, আমুক নকৰিব, আমুকে সেইটো কৰিব, সেইবিলাক চিন্তা কৰাৰ কাৰণ নাই বন্ধুসকল। যেনেকেই প্ৰস্তুত কৰি থৈছে, তেনেকেই তৈয়াৰ কৰি থৈছে, তেনেকেই হ'ব। আৰু তাৰ ওপৰত আমি চিন্তা কৰি আমি মানসিক অশান্তিত ভুগি একো লাভ নাই, কাৰণ যেনেকৈ হ'বলগীয়া হৈছে তেনেকেই হ'ব। আমি তাক সলনি কৰিব নোৱাৰোঁ, আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, ঠিক আছে। যোনটো ঈশ্বৰে লিখি থৈছে আমাৰ কৰ্মফলৰ ওপৰত, আমাৰ ভাগ্যত যি যেনেকৈ লেখা আছে নহয়, তেনেকৈ সকলো বস্তু হৈ যাব, মাত্ৰ আমি কৰ্ম কৰি গ'লে হ'ল। আমি মাত্ৰ নিমিত হ'ব লাগে। ভাগৱত গীতা 11 নম্বৰ অধ্যায় আকৌ কৈছোঁ 33 শ্লোক নম্বৰ 33ত এইটোৱেই লেখা আছে যে আমি মাত্ৰ নিমিত হ'ব লাগে, আমি কাৰণ হ'ব লাগে। যেনেকৈ অৰ্জুন মাত্ৰ কাৰণ হৈছিলে, নিমিত হৈছিলে, যিখিনি অৰ্জুনে যিখিনিক মাৰিবলগীয়া আছে সেইখিনি আগতেই মৰি আছিল। শ্ৰীকৃষ্ণই কৈছে যে সেইখিনি আগতেই মৰি আছে, মাত্ৰ তুমি নিমিত হোৱা, তুমি কাৰণ হোৱা, তুমি যশ অৰ্জিত কৰা, সফলতা অৰ্জন কৰা, সৌভাগ্য অৰ্জন কৰা। তুমি কোনো বস্তুক লৈ পেলাই চিন্তা কৰাৰ কাৰণ নাই, তোমাৰ সকলো আগতে তৈয়াৰ কৰি থৈছে। ঠিক সেইদৰে বন্ধুসকল আমাৰ যিকোনো কৰ্ম, যিকোনো অনুষ্ঠান, যিকোনো ব্যৱসায়, যিকোনো চাকৰি ক্ষেত্ৰতে হওক, যিকোনো বস্তুক লৈ পেলাই আমি কোনো বস্তুক চিন্তা কৰাৰ দৰকাৰ নাই। আমাৰ বাবে সকলো প্ৰস্তুত কৰি থোৱা আছে, তৈয়াৰ কৰি থোৱা আছে, মাত্ৰ আমি শুদ্ধ কৰ্ম কৰি গ'লেই হ'ল। তো বন্ধুসকল আজি বেছি দীঘলীয়া নকৰোঁ। মা আজি 9 দিন হৈছে আমাৰ পৰা আঁতৰি যোৱা, আৰু আজি 9 দিন, অহা কাইলৈ দহা, ঠিক আছে। তো আদ্য সাধ্য শেষ নোহোৱালৈকে মনটো জানেই অকণমান ভাল নালাগে। নিজৰ মা যেতিয়া আঁতৰি গুচি গ'ল, তথাপিও এটাই জানো যে মা আত্মাই সদ্গতি পাওক, মাৰ আত্মাই শান্তি পাওক, মুক্তি পাওক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ, আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে। আৰু যিসকলে কৰা নাই তেওঁলোকক অনুৰোধ কৰোঁ যে ইউটিউব চেনেল আৰু ফেচবুক পেজত দুয়োটাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ অকণমান আশীৰ্বাদ, আপোনালোকৰ অকণমান
উৎসাহে মোক আগুৱাই নিবৰ কাৰণে সহায় কৰিব। তো ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।